ফাৰ্মাচিষ্ট হয়, ফাৰ্মাচী বন্ধ কিয়? কিবা প্ৰব্লেম আছে চাগে, নেক্সট আহিব লাগিবচোন। আহিম দিয়া ইয়াতে যাওকচোন শুনো। মেম গুড মৰ্ণিং, ভালে আছে মেম? অঁ ভালেই আছোঁ। মেম ক'ত গৈছিলে? এই ইপিনে কমপ্লেইন আহি আছিলে, চাব আহিছিলোঁ। মেম বহক বহি লওক। বাকী মেম খবৰ ভালনে? অঁ ভালে। পিছে মেম কেনেকৈ আহিলে? এইপিনে চাব আহিছিলোঁ, মানে কমপ্লেইন কৰি আছেতো বহুত, চালোঁ যে কি কৰি আছে চব। আপোনাৰ ড্ৰাগ লাইচেন্সটো দেখাওকচোন। হয় মেম চব আছে, আপুনি চাব পাৰে এইখিনি চাই লওক। অঁ ঠিকে আছে। আজিকালি মেম এনেকুৱা ভুৱা ফাৰ্মাচী বহুত ওলাইছে ন? বহুত ওলাইছে, সেইকাৰণে মেম মানে আমি ভালকৈ ফাৰ্মাচী কৰিব পৰা নাই, মাৰ্কেটটো নষ্ট কৰি দিছে বাইদেউ। সেইকাৰণে ইনস্পেকশ্যনত আহিছিলোঁ আজি, বাট নাপালোঁ, ইপিনে বন্ধ হৈ আছে। আপোনাৰ দোকানটো পালোঁ, আপোনাৰ ইয়াত আহিলোঁ। অ'কে মেম, মাজে মাজে আহি থাকিব। মেম কিবা খোৱাৰ ব্যৱস্থা কৰি দিওঁ? নাই আজি নাই, আজি দেৰি হৈ গৈছে, আহোঁ পিছত। অলপ কিবা খাওক মেম। নাই আজি নাহোঁ। অ'কে আহিব মেম, থেংক ইউ। মেডিচিন ল'ব লাগিছিল, দোকানখন বন্ধই দেখোন, বেলেগ ফাৰ্মাচীতে যাওঁ। অঁ দাদা, এই মেডিচিনখিনি চাওকচোন, আপোনাৰ তাত পোৱা যাব নেকি? আছে নেকি এইখিনি? অঁ দাদা আছে, মেডিচিনটো আছে, চাওক। এইটো আপোনাৰ ৰাতিপুৱা ভাত খাই উঠি 2 মুখাকৈ খাব লাগিব। তাৰ 10 মিনিট পিছত ইয়াৰ এটা কেপচুল খাব লাগিব কুহুমীয়া গৰম পানীৰে, হয়, আৰু তাৰ 10 মিনিট পিছত ইয়াৰ এটা টেবলেট খাই দিব। মানে 3টা টেবলেট দিছে, মানে 10 মিনিট পিছে পিছে খাম। অঁ খাই মানে দিব, খাব দিম। ঠিক আছে। আপোনাৰ 300 টকা হৈছে। হ'ব দেন, আহিছোঁ দাদা। ঠিক আছে, আহিব। এই মেডিচিনখিনি আনিলোঁ হা, মোক এই মেডিচিনখিনি খাব দিছে। এইটো এতিয়া খাবা, আৰু এইটো আৰু 10 মিনিট পিছত খাবা, আৰু এটা আৰু 10 মিনিট পিছত খাব দিছে। এনেকৈ মানে ডক্টৰে খাব দিছে আৰু। হেল্ল' দাদা, হয় গৈ আছোঁ। মোৰ এটা পাৰ্চনেল মিটিং আছেতো, মেডিচিনখিনি একেলগে খাই দিওঁ। হয়, নাই মেডিচিনখিনি অলপমান পিছে পিছে খাব দিছে। মোৰ মানে পাৰ্চনেল মিটিং আছেতো, মই খাই দিওঁ একেলগে চব। দাদা খজুৱাই আছে, কিয় বা? কি হৈছে? খজুৱাই আছে, কিয়? খজুৱাই আছে। কি হ'ল? বেউচ হ'ল নেকি? ৰ'ব মই ডক্টৰ গৈ আছোঁ। অঁ দাদা, আপুনি কি মেডিচিন দিছে? আমি মোৰ বেমাৰীখন খাই একদম বেহুচ হৈ গৈছে, আৰু গোটেই গাখন এনেকৈ খজুৱাই আছে, একদম বেহুচ হৈ গ'ল। অঁ, যিখিনি মেডিচিন মই দিছিলোঁ হয়, সময়মতে ঠিকমতে খাইছেনে? নাই তেওঁ মানে অলপমান ইমাৰ্জেঞ্চি আছিলতো, সেইকাৰণে 3টাৰ পৰা এটাকে একেবাৰে মানে খাই দিছে, মানে এটা মিটিঙত যাব লাগে। আপোনালোকৰ ইমাৰ্জেঞ্চি বেছি আছিলে, সেইকাৰণে যোনটো নিয়মত খাব দিছোঁ সেইটো নিয়মত নাখাই চবখিনি একেলগে খাই দিছে। হয়, আমি এতিয়া অশিক্ষিত মানুহ, এতিয়া নাজানো, ইয়াৰ মানে অলপমান কিবা জৰি যাব লাগে কাৰণে একেবাৰে খাই দিছে চব। অশিক্ষিত মানুহ, বন্ধাকবি আছিলে, ওলকবি ফুলকবি আছিলে, চব একেলগে খাই দিলে হ'লে হয়, ইয়াতকৈ আহিব লাগে। আপুনি একেবাৰে বেলেগত যাওক, এতিয়া ক'ত যাম? হস্পিটেল যাওক। আপুনি আৰু নোৱাৰে? হ'ব। মই যাম। অঁ দাদা কোৱা। দাদা মোৰ ফৰেক্স কাজ লাগিছিল। কৰেক্স প্ৰেছক্ৰিপশ্যন দিয়া। দাদা মোৰ প্ৰেছক্ৰিপশ্যন নাই। অঁ
উইদাউট প্ৰেছক্ৰিপশ্যন কৰেক্স কফ চিৰাপ আমি বিক্ৰী কৰিব নোৱাৰি। তুমি যোৱা ছাৰৰ ওচৰত যোৱা, ডক্টৰক দেখাই প্ৰেছক্ৰিপশ্যন লৈ আহিবা, পিছত লৈ যাবা। দাদা মই লৈয়ে থাকোঁ, কেইটামান টকা বেছি দি দিয়ক। তুমি কি কথা কৈ আছা এইবিলাক? কৰেক্ট কফ চিৰাপ এনেকৈ দিব নোৱাৰি নহয়, তাত বেছি পৰিমাণে কৰ্ডেন আছে আৰু এইবিলাক নিচাজাতীয় দ্ৰব্য। এইবিলাক বস্তু ল'বৰ কাৰণে আমাৰ ৰেজিষ্টাৰ্ড ডক্টৰ যোনবিলাক আছে, ছাৰসকলে যেতিয়া প্ৰেছক্ৰিপশ্যন কৰিব তাৰপিছতে আমি সেইবিলাক বস্তু বিক্ৰী কৰিব পাৰিম, আদাৰৱাইজ আমি দিব নোৱাৰোঁ। তুমি এজন ভাল ডক্টৰৰ ওচৰত যোৱা আৰু প্ৰেছক্ৰিপশ্যন লৈ আহিবা, যোৱা। ফাৰ্মাচিষ্ট আছে আমাৰ গাঁৱৰ ওচৰত দি থাকে। দাদা কৰেক্স কাহ চিৰাপ আছেনে? আছে 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 দিয়াচোন এটা। দি আছোঁ। বেছি বেছি হৈছে, ইফালে দিয়ে থাকে। টকা লোৱা। ঠিক আছে। দাদা কোরেক্স কফ সিরাপ আছে নাকি? আছে আছে। ঠিক আছে এটা। আৰু কি লৈছে এইটো চাওক, কৰেক্ট চিৰাপ প্ৰেছক্ৰিপশ্যন ক'ড কেনেকৈ দিয়ে আপুনি নাজানে? দাদা আপোনাৰ লাইচেঞ্চ ক'ত? লাইসেন্স নাই। আপুনি নাজানে নেকি কৰেক্ট চিৰাপ উইদাউট প্ৰেছক্ৰিপশ্যন আমি দিব নোৱাৰোঁ? নাই মেম, এইটো মোৰ ভুল হৈ গৈছে। কেনেকৈ ভুল হ'ল? লাইচেঞ্চ দেখাওক আপোনাৰ। নাই মেম, লাগিলে চাহ খাব কিবা নাই 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 নাই, সেইটোতো নহ'ব। লাইচেঞ্চ নাই কিয় আপোনাৰ? ইয়াৰ পৰা আৰু নাই নহয় এইটো এনেকুৱা। আপুনি